সৃষ্টি হৈছে আমাক হুলস্থুল লাগে নে এখন আৰু নাই এখন তোমাৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু এই জাতিৰ সম্পূৰ্ণ জনগণৰ অনুসৰি এই জাতিৰ বাইদেউ সমন্বয় কৰিছে আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ তামোলপুৰ জিলা প্ৰশাসনৰ সন্মানীয় আয়ুক্ত মাননীয় শ্ৰীযুত পংকজ চক্ৰৱৰ্তী ছাৰকো আমি এখন আৰণাই আৰু এখন ফুলান গামোচাৰে আদৰণি জনাই অনুৰোধ কৰিছোঁ আদৰণি জনাইছে ইয়াত শ্যামল দাস প্ৰশিক্ষক আমাৰ সংগীত গীত উৎসৱ হৈছিলে আৰু আমাৰ মাজত উপস্থিত আছে বিটিআৰৰ মনোনীত পাৰিকৰ মাননীয় শ্ৰীযুত হেমন্ত কুমাৰ ৰাভাগামী আমাৰ মাজত উপস্থিত আছে আমি তেখেতলোকক এখন আৰণাই আৰু এখন ফুলান গামোচাৰে আমাৰ সাংস্কৃতিক বিষয় তামোলপুৰৰ সিদ্ধান্ত দাস দাদাই সম্ভাৱনা জ্ঞাপন কৰিছে আৰু আমাৰ মাজত উপস্থিত আছে সন্মানীয় সহ আয়ুক্ত তামোলপুৰ জিলা অনুপম ডেকা ছাৰক আমি এখন ফুলান গামোচা আৰু এখন আৰণাই সম্ভাৱনা জ্ঞাপন কৰিছোঁ আমাৰ মাজত এই সভাতে মই দিলোঁ থেংক ইউ মই পংকজ আমাৰ তামোলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী দেৱক থেংক ইউ ক'ব পৰা নাই যাৰ কাৰণে মই ইমান ধুনীয়া ধুনীয়া এই সুযোগবোৰ পাইছোঁ চাবৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে এজ এন অডিয়েঞ্চ মোৰ ফালৰ পৰা আটাইজনে যেনে পংকজক লগতে কবিতা অৰুণিমা অনুপম মই নামত সিদ্ধাৰ্থ সবকে মোৰ আন্তৰিক ধন্যবাদ হেমন্ত ছাৰকো ধন্যবাদ শালা আছিলে ইয়াতে তামোলপুৰত খুব ভাল লাগিল
ইমান সুন্দৰকৈ মাই মুভমেণ্টত যিটো প্ৰগ্ৰেম কৰিছে, গছ নাকাটিব, মানুহ জীয়াই থকাৰ কাৰণে গছ লাগে, সেই মেছেজটো ইমান ধুনীয়াকৈ ইমান আৱেগিক ভাৱে তেওঁলোকে প্ৰকাশ কৰিছে। গান ইমান ধুনীয়া হৈছে, ডান্স, বড়ো ডান্স ইমান পাৰফেকশ্যনৰ লগত ইমান গ্ৰেচফুলি হৈছে। গোটেই পৰিচালনাটো যিসকল পৰিচালকে এইবিলাক এৰেঞ্জ কৰিছে তেওঁলোকক মই ধন্যবাদ দিম। ইমান সুন্দৰভাৱে কৰিছে। আৰু বিশেষকৈ মই আমাৰ জিলা আয়ুক্ত তামোলপুৰৰ আমাৰ পংকজ চক্ৰৱৰ্তীদেৱক মই ধন্যবাদ কৰিম। তেখেতে মোক ইয়াতে আমন্ত্ৰণ কৰি মাতিছে আৰু এই সুযোগটো দিছে ইয়াত চাবৰ কাৰণে। বৰ ধুনীয়া লাগিল, খুব ভাল লাগিল, আকৌ আহিম। তামোলপুৰত যথেষ্ট সমল আছে লোক সংস্কৃতিৰ ওপৰত, কি ক'ব ভৱিষ্যতে নতুন প্ৰজন্মৰ বাবে কি ক'ব? বাছ সেইটোক জীয়াই ৰখাৰ কাৰণে আমি যেনেকৈ ছ'চিয়েল মিডিয়াত আজিকালি যিটো নিউ জেনেৰেশ্যন তেওঁলোকে বহুত ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে, বা কি কয় এইবিলাক ৰীল বনায়, টিকটক বনায়। মই কওঁ আমাৰ তামোলপুৰৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এই যে ৰীল বনায় বা টিকটক এইবিলাক যে বনায়, কলা সংস্কৃতিৰ ওপৰত কিছুমান এই ধৰণৰ যাতে গোটেই পৃথিৱীত এইটো প্ৰচাৰ হওক। ইমান সুন্দৰ, ইমান কালাৰফুল, ইমান গ্ৰেচফুল হয়। গতিকে এইটো প্ৰচাৰ কৰাৰ কাৰণে যাতে তেওঁলোকে মোবাইলত অকণমান সেইখিনি সময় দিয়ে আৰু সামাজিক মাধ্যমত, কাৰণ আজিকালি প্ৰজন্মইতো বহুত মোবাইল ব্যৱহাৰ কৰে, সেইটোত যাতে সৎ প্ৰয়োগ কৰি পেলাই সৎ কামত ব্যৱহাৰ হয়, সেইটোৰ কাৰণে তেওঁলোকক মই আগ্ৰহ কৰোঁ, অনুৰোধ কৰোঁ। আৰু খুব ভাল লাগিল ইয়াতে তামোলপুৰত।